Hi everyone, good evening. অকমান ব্রিফিং কৰি দিওঁ আৰু মোৰ ৱেল উইচাৰ যিখিনি আছে তেওঁলোকলে বাৰাণসী সেকেন্ড নাইট আজি গোটেই ভ্ৰমণটো গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰি শিলিগুৰিতে এক ৰাতি দাৰভাংগা অযোধ্যা বাৰাণসী 2 ৰাতি মোৰ টাৰ্গেট ফুলফিল্ড এচিভড ভগৱানৰ কৃপাত মোৰ টাৰ্গেটটো এচিভড মই মানে ভিজিট কৰিব খুজিছিলোঁ দৰ্শন কৰিব খুজিছিলোঁ তো মই থকা ঠাইডোখৰ য'ত বাৰাণসী আমি বেনাৰস কৈছিলোঁ আমাৰ অসমীয়াত বাৰাণসী একচুৱেলি ৱৰ্ল্ডৰ ওল্ডেষ্ট চিটি হয় নাম্বাৰ 1 চিভিলাইজেশ্যন লিভিং চিভিলাইজেশ্যন এইটো আৰু ইয়াৰ বিষয়ে চবেই জানে চব কথাই মেইন কথাটো হ'ল কি মই ইয়াৰ আগতো আহিছোঁ তেতিয়াৰ খানা আমাৰ লগত ডিফাৰেঞ্চ আছিলে যেন কিবা ফিল কৰিছিলোঁ নাজানো কিয় বা হয়তো জীৱনৰ অভিজ্ঞতাই আমাক এনেকুৱা খানাবিলাকো হয়তো কাষ্টম কৰিছে গুৱাহাটীত থাকোঁতে নাজানো মই কিন্তু মই একদম ঘৰুৱা পৰিৱেশ এটা পাই আছোঁ বিহাৰীকেইটাই কথা ক'লেও বিহাৰীক আমি তাতে লগ পাওঁ ইউপিৰ কেইটাও একে বিহাৰী কথাই কয় ভোজপুৰি পোৱা নাই এইবাৰ এতিয়ালৈকে পাটনা পাৰ হৈ গ'লে পাম নেকি নাজানো মই ভোজপুৰিখিনি অলপ বুজি নাপাওঁ তো কথাটো হ'ল কি খানাটো ভাল ইয়াতে খানাত কোনো কথাই নাই মই আটাইতকৈ লক্ষ্য কৰিবলগীয়া কথাটো হ'ল জয়ন্ত দাস থেংক ইউ ফৰ ৱাচিং আমি অসমখনতে সেউজীয়া আমি অসমতে মানে আমাৰ ফিলিংছটো অসম মানে সেউজীয়া কিন্তু ক'তনো বিহাৰখনতো গোটেই সেউজীয়া খেতি পথাৰে নদী মানে আমি অসমতে অজস্ৰ নদী বুলি ধাৰণা এটা লৈ আছিলোঁ কিন্তু নহয় ইয়াততো বহুত নদী আছে নাম্বাৰ 1 নাম্বাৰ 2 প্ৰডাকশ্যন কি নহয় গোটেই ভাৰতক খুৱাই আছে নেকি ইউপি বিহাৰে ৰাস্তাৰ দুইফালে হাণ্ড্ৰেডছ অফ কিলোমিটাৰ আহিছোঁ গোটেই সেউজীয়া টাউনশ্বিপ এখন আছে পাৰ হোৱাৰ লগে লগে আকৌ সেউজীয়া তো উভয় নদী 1 নম্বৰ তো যি নহওক বাৰু খানা পিনাবিলাক ভালেই ইয়াতে ছেকেণ্ড মই খানা অৰ্ডাৰ কৰিলোঁ অনলাইনত ছুইগিতে অৰ্ডাৰ কৰোঁ কি অৰ্ডাৰ কৰিলোঁ যে আজি মোৰ মানে গোটেই ছাকচেছ মই ভিজিট হৈ গ'ল গতিকে মই চিকেন খাম মানে অনলাইন ছুইগিত চাওঁতে চিকেন আইটেমো আছে গতিকে মই চিকেন ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিওঁতে মই ভাবিছিলোঁ মাঞ্চুৰিয়ানটো দিব লাগিছিল নেকি আদাৰৱাইজ কি হ'লেহেঁতেন ড্ৰাই হ'ব আমাৰ গুৱাহাটীৰ আমি অভ্যস্ত যিটো এতিয়া ইয়াতে ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিলোঁ ফ্ৰাইড ৰাইচ আহি ডেলিভাৰ কৰিলে এনেকুৱা ৰেটিং ভাল মই য'ত দিছিলোঁ তাত চালোঁ ৰেটিংটো ভাল এনেকুৱা ফেণ্টাষ্টিক মাংসৰ পিচ বোনলেছ তাত কোনো কনফ্ল'ৰ থকা বোনলেছ নহয় বোনলেছ 20 পিচৰ ওপৰত আছে নেকি নাজানো না সিহঁতে ভুলতে দিলে মোক নাজানো আৰু প্লাছ 4জন মোৰ দৰে 4জন মানে খাব লাগে আচলতে মইতো বেছি ভোজন নকৰোঁ আধামান পেলাই দিব লাগিব আৰু লক্ষীক মানে পেলাই দিয়া মানে আৰু এইটো লক্ষী চাৰা বুলি কয় উপায় নাই তাৰমানে আজি ফাৰ্ষ্ট টাইম মই মানে নন ৰিলিজিয়াছ ফুড এটা খাই আছোঁ ঘৰৰ পৰা ওলোৱাৰ পিছৰ পৰা নিৰামিষ খাই আছোঁ তো কথাটো হ'ল কি ইউপি কওক বিহাৰ কওক দিল খুলি সিহঁতে মানে খেতি কৰিছে ভালকৈ ফচল লাইফ আমাতকৈ অলপ ডিফাৰেণ্ট হয় কথা বতৰা ডিফাৰেঞ্চৰ কথা কোৱা নাই মই এই যে ফ্ৰাইড ৰাইচটো দিলে মই ফ্ৰাইড ৰাইচটো 4জনে মোৰ দৰে 4জনে মই খালে হেপী হ'লোহেঁতেন কিন্তু ইমান দিলে সিহঁতে এইটো মনত পৰিছে কাইলৈ পাটনা গৈ আছোঁ পাটনাৰ পৰা শিলিগুৰিৰ পৰা গুৱাহাটী আৰু মোৰ বন্ধু হেমন্ত শৰ্মা কৈছিলে যে গয়া চাই আহক গয়াত গৈ বুদ্ধ মোৰ ইমানখিনি মানে অভাৰলোডেড হৈ গৈছোঁ কাৰণ কিয় প্ৰত্যেকটো চাইটে ইম্পৰ্টেণ্ট হয় এনেই চকুৰে চাই গ'লে নহ'ব হৃদয়ংগম কৰিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা জ্ঞানবাপী মছজিদ যিটো আছিলে আজি চোৱা মই দৃশ্যখিনি মোৰ বন্ধুবৰ্গৰ জ্ঞাতাৰ্থে জনাইছোঁ জ্ঞানবাপী মছজিদ যিটো আছে কাশী বিশ্বনাথ মন্দিৰক ভাঙি পেলাই মছজিদ বনাইছিলে সেইটো মছজিদ খাৰা হৈ আছে কিন্তু সুপ্ৰিম কোৰ্টৰ ৰায়ৰ পিছত তাতে মছজিদ এলেকাত পূৰা একদম মানে হেৰি ষ্টেচু পূৰা স্থাপন কৰিছে তাতে সেৱা কৰে কমপ্লিট ডিছমেণ্টেল কৰা নাই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ মতে আৰু কৰিছে কামটো
তাতে ডাঙৰকৈ মছজিদ ভাঙি পেলাই হেৰি হ'ব, এই টেম্পলটো হ'ব। লাহে লাহে কৰি আছে কামবিলাক। দেখুৱালে, চালোঁ, বুজাই দিলে যে এইটো সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছত মানে এইটো প্ৰুফ হৈছে, সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে মানে কি প্ৰুফ হৈছে যে ইয়াত মন্দিৰ আছিলে, জবৰদস্তি কৰি পেলাই মছজিদ বনাই দিছিলে। ভাৰতবৰ্ষত বহুত আছে তেনেকুৱা ধৰণৰ। তো সেইটো এটা ৰিলিজিয়াছ এটা টপিক হৈ গ'লগৈ। কিন্তু মই মানে এইবিলাক চাই মেলি গংগা আৰতি এইবিলাক চাই যথেষ্ট ভাল লাগিলে। সাঁতুৰিব সময় নহ'ল বাৰু, থ্ৰু আউট দ্য ডে ইমান বিজি, শুবলৈ মন গৈছে, ইফালে শুব পৰা নাই। কালি গোটেই 2.5 ঘণ্টা মই ভিজিছোঁ। ভৰি দুখন মোৰ মানে জোতাত মানে পানী সোমাই আছে। বৰষুণতো কি হয় জানে আপোনালোকে, বৰষুণত ননষ্টপ ভিজা অভ্যাস। জয়ন্ত মই দিল্লীত আমাৰ 2 ঘণ্টাৰ বেছি আমি এবাৰ ৰাস্তা ভুল হৈ পেলাই দিল্লীত, মানালীত গৈ আকৌ ভিজিলোঁ। গ'ল কথা, এইটো এটা ৰাইডিং এক্সপিৰিয়েঞ্চ কৈ আছোঁ। ছেকেণ্ড থিং, টাৱাং আজি 4 বছৰ আগত গৈছিলোঁ বাইক লৈ পেলাই, মই, পাটৰি দাস, সঞ্জয় দাস আৰু প্ৰশান্ত। গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছোঁ, গোটেই টাৱাং ঘূৰি অহালৈকে গোটেই মানে এনেকৈ বৰষুণে ধৰিলে। গোটেই কাপোৰ চাপোৰ নতুন, মোৰ লিকপাৰৰ এই বিটিল শ্বু আছিলে, চব আনি পেলাই পেলাই দিলোঁগৈ। ছেইম থিং ইয়াতো হৈছে। যোৱাকালি বহি মানে মই আহিছোঁ, আহি পেলাই এখন ধাবাত বহি এটা অৰ্ডাৰ কৰিলোঁ। মই খানা মানে ৰানিঙত কম খাওঁ। অৰ্ডাৰ কৰি মেলি দেখিলোঁ যে ডিচিশ্যন ল'ব লাগিব যে হয় ৰখাৰ কথা নাই, কাৰণ তাত ইনফ্ৰাষ্ট্ৰাকচাৰ নাই। এটা চাৰ্টেন ইনফ্ৰাষ্ট্ৰাকচাৰ এটা নহ'লে থাকিব নোৱাৰি আৰু তাৰমানে। সিদ্ধান্ত ল'লোঁ যে ভিজি যাম। ওপৰৰ মোৰ ড্ৰাই বেগ আছে আৰু হেৰি আছে, পানী নোসোমাই, গতিকে জোতাযোৰো যাব, তলৰ ফালতো ভিজিবই আৰু উপায় নাই। কঁকালৰ বেল্টৰ পৰা তলখিনি ভিজিয়ে থাকিব আৰু 12 ঘণ্টা। মই সেইটো বুজি পালোঁ বাৰু, আমি অভিজ্ঞ হয় যেতিয়া আমি পাৰোঁ সেইখিনি। মৃগান শুনি আছেনে? তাৰপিছত তাৰপৰা ওলাই আহিলোঁ, এনেকুৱা বৰষুণ। কিন্তু মই 80-85 এনেকৈ চলাই আহিছোঁ। গাড়ী থাকিলে অলপ ডিফিকাল্ট হয়, অলপ ৰিস্ক ফেক্টৰটো হাই থাকে। বানাৰস আহি পাইছোঁ, গোটেই পানীয়ে চানীয়ে ভীষণ। সিহঁতে গৈ আছে 20 বছৰৰ ভিতৰত হায়েষ্ট বৰষুণ আৰু ফ্লাড টাইপ চিটুৱেশ্যন হৈছিলে। মই আহি সোমালোঁ, মই প্ৰভু এইহে নেকি বিশ্বৰ পৃথিৱীৰ আটাইতকৈ মানে পুৰণি চিটিখন, এনেকুৱাহে নেকি? পানীয়ে চানী একাঠুমান পানী, কিবা মানে মানে মোৰ ক'ব নোৱাৰোঁ। মোৰ মানে দীঘলীয়া ৰাইডত এইটো হ'বই তাৰমানে, বানপানীয়ে চানপানীয়ে ঢেৰ কিবা কিবি। আহি কাপোৰ 1 বাল্টি ধুব লগা হৈছে। এনেই আমনি লাগি গৈছে আৰু তাৰমানে এইকেইদিন বাইক চলাই 1 বাল্টি কাপোৰ ধুই এইবিলাক চব মেলি দি পেলাই শুকাব লাগিব আকৌ টাইমত। এই কাৰুকাৰ্য কৰি পেলাই বানাৰসত আহি তাৰপিছত দেখিলোঁ নাই ডিফাৰেণ্ট। মই আহি পোৱা ইম্প্ৰেশ্যন আৰু প্ৰেক্টিকেলি দেখাটোৰ মাজত পাৰ্থক্য আছে। এতিয়া কথাটো হ'ল কি, ফোন দিনত ধৰিবলৈ ডিফিকাল্ট হয় অকণমান। আজিয়ে মই বাইক চলোৱা নাই, আজি গোটেই হেৰিলৈ ঘূৰিলোঁ। আজি মই গ'লোঁ, দৰ্শন হ'ল, 3 ঘণ্টামান থিয় হৈ পেলাই। ক'ৰ পৰা এনাৰ্জি আহে নাজানো আৰু, ভগৱানে জানে। তাৰপিছত মই গ'লোঁ সাৰনাথ, য'ত গৌতম বুদ্ধই ধৰ্ম প্ৰচাৰটো কৰিছিল, তাৰ পৰা ষ্টাৰ্টিং। আৰু জৈনৰ এজন মানে হেৰিৰ তাতে জন্ম। তামাম মানে হেৰি আছিলে আৰু হেক্টিক আছিলে চিডিউলটো। আজি আৰতি চাব গ'লোঁ, তাতে আকৌ কি তেওঁলোকৰ তাত থিয় হওঁতে 300 টকা দিব লাগিব। চেয়াৰ এখন মাৰি দিয়া আছে ছাদত, ওপৰত বৰষুণ পৰিলে আপুনি নিজৰ ৰিস্কত থাকিব লাগিব। তেওঁ পইচা তেওঁলোকে তেনেকৈ ইনকাম কৰে বাৰু, একো নাই। অজস্ৰ মানুহ, মানে হিন্দুইজিমৰ হেডকোৱাৰ্টাৰ বুলিয়ে মই ক'ব লাগিব, কাৰণ মই ইমান অভিজ্ঞতা নাই। ক'ত কি বহুত আছে, গোটেই ভাৰতবৰ্ষখনত মই এতিয়াহে ভাবিম। মেপখন আঁকি মই লাইট দি দি পেলাই ইমান ইম্পৰ্টেণ্ট। কালি অযোধ্যাত আছোঁ, এটা ডিফাৰেণ্ট এটা এনভাইৰনমেণ্ট দৰ্শন কৰি, মানে ডিফাৰেণ্ট মানে ফিলিংছ। ইয়াতো তেনেকুৱাই হৈছে। গতিকে মানুহে আহিব লাগে ইয়ালৈ। আহিবলৈ আমি যোগাৰ পাতিবিলাক কৰি লৈ যাম আৰু নাম্বাৰ মানুহবিলাক ছাপৰ্টিভ, ক'তো ঠগ খোৱা নাই। মোৰতো খোৱাই নাই বাৰু। পুলিচক সোধোতে পুলিচে মোক বিৰাট বুজাই আছে, এজন চাব ইন্সপেক্টৰে। পুলিচ চিপাহীজনে ক'লে নাই নাই উनको সমজানে কা জৰুৰত নাই, ঘুমা ফুৰা আদমি হে। মানে মোক ইমান বুজাব নালাগে যে বেগখন তাতে থৈ গ'লে যদি দেখাই দিওঁ লকাৰত সি চুৰ কৰি ল'ব পাৰে, গতিকে নিজে ৰাখাই ভাল। এনেজাতীয় কথাবিলাকত সিমানখিনি নুবুজালেও মই বুজি পাম বুলি তেওঁলোকৰ ধাৰণা। মানে যি নহওক বাৰু, ফ্ৰাইড ৰাইচটো 4জনে খাব পৰা ফ্ৰাইড ৰাইচ এটা দিলে, বানাৰসক চেলিউট এটা দিলোঁ।
কাইলৈ গৈ আছোঁ। বাই, গুড নাইট। ফিনিছ